আজি মই দেখাম যে আপোনালোকে কেনেধৰণে জুডিচিয়েল এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট যোনটো হাইকোৰ্টৰ এক্সাম হ'ব সেই এক্সামটোৰ কাৰণে আপুনি কেনেধৰণে অনলাইন এপ্লাই কৰিব পাৰিব সেই সকলোবোৰ প্ৰচেছ দেখাম কেনেধৰণে আপুনি ডকুমেণ্টছ আপলোড কৰিব কি ডকুমেণ্টছ আপলোড কৰিব লাগে আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰটো কেনেদৰে আপোনালোকে ফিল কৰিব সকলোবোৰ এই ভিডিঅ'টোত আপোনালোকক দেখাব গৈ আছোঁ গতিকে ভিডিঅ'টো স্কিপ নকৰিব আৰু ভিডিঅ'টো চাই যাওক কেনেধৰণে আপুনি এপ্লাই কৰিব পাৰে প্ৰথমতে যোনটো লিংকত ক্লিক কৰিছোঁ সেই ডাইৰেক্ট লিংকটো মই মোৰ ডেছক্ৰিপশ্যনত দি দিম আপুনি সেইটো ক্লিক কৰি ডাইৰেক্ট এইটো পেজত যাব পাৰিব এই পেজটোত গৈ আপোনালোকে দেখিব অনলাইন এপ্লিকেশ্যন ফৰ পোষ্ট অফ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট JAA আৰু তলত যোনটো লিখা আছে অনলাইন এপ্লিকেশ্যন ফৰ পোষ্ট অফ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ফৰ ডিষ্ট্ৰিক্ট কোৰ্টছ অফ আছাম যোনটো এপ্লাই অপশ্যনটো আছে এইটোত ক্লিক কৰিব অ'কে ক্লিক কৰিব অ'কে ক্লিক কৰাৰ পাছত এনেধৰণৰ এটা ইণ্টাৰফেচ খোল খাব তাত আপোনালোকক সম্পূৰ্ণ ধুনীয়াকৈ গাইড কৰা আছে কেনেধৰণে আপুনি এপ্লাই কৰিব ফেজ 1 ফেজ 2 ফেজ 3 ফেজ 4 গতিকে আপোনালোকে ভালদৰে পঢ়ি চাই ল'ব প্ৰথমতে আপুনি নিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰিব লাগিব তাৰপিছত আপলোড ডিটেইলছ তাৰপিছত আপলোড ইমেজেছ এক্সেছ কেণ্ডিডেট হোম গতিকে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব এই ইণ্টাৰফেচটোত আপোনালোকে ধুনীয়াকৈ কেণ্ডিডেটৰ নাম ফাদাৰ্ছ নেম ডেট অফ বাৰ্থ অফ দ্য কেণ্ডিডেট এজ পাৰ স্কুল চাৰ্টিফিকেট দিব লাগিব মোবাইল নাম্বাৰ দিব লাগিব ইমেইল ID অফ দ্য কেণ্ডিডেট ভালদৰে ফিল আপ কৰিব লাগিব আৰু যোনটো এটা কোড দিয়া আছে সেই কোডটো তলত মেনশ্যন কৰি বা টাইপ কৰি আপুনি ছাবমিট ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব যিহেতু এইটো এটা ইম্পৰ্টেণ্ট ষ্টেপ হয় গতিকে এইটো আৰু পাছলৈ এডিট কৰিব নোৱাৰিব গতিকে ভালদৰে আপোনালোকে চাই পেলাই ফিল আপ কৰিব সকলোবোৰ হোৱাৰ পিছত আপোনালোকে ছাবমিট ৰেজিষ্ট্ৰেশ্যন যোনটো অপশ্যন দেখিব সেই অপশ্যনটোত ক্লিক কৰিব অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেধৰণৰ এটা পেজ খোল খাব মানে সেই চেম পেজেই হ'ব আপোনাৰ তাত ৰেজিষ্টাৰ্ড কোড ফৰ দ্য এপ্লিকেণ্ট আহি যাব এটা ইউনিক কোড আহিব যোনটো আপোনাৰ মোবাইল নম্বৰটো চেণ্ড হ'ব বা ইমেইলতো যাবগৈ আপুনি তাৰ পৰা এক্সেছ কৰিব পাৰিব সেই নাম্বাৰটো নোট কৰি ভালদৰে ৰাখিব তাৰপিছত এনেধৰণৰ এটা পেজ খোল খাব যোনটো আপোনাৰ এপ্লিকেশ্যন ফৰ্ম হয় এই পেজটো ভালদৰে ফিল আপ কৰিব লাগিব যেনে আপুনি কোনখন ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিছে ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব তাৰপিছত আপোনাৰ নামটো তাত অট'মেটিক আহি যাব যিহেতু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে নিজৰ নাম দিছিলে জেণ্ডাৰ চিলেক্ট কৰিব তাৰপিছত কেটেগৰী চিলেক্ট কৰিব কি হয় মই আনৰিজাৰ্ভ কাৰণে আনৰিজাৰ্ভ চিলেক্ট কৰিছোঁ ফাদাৰ্ছ নেমটো অট'মেটিক থাকি যাব মাদাৰ্ছ নেমটো ফিল আপ কৰিব যদি আপুনি মেৰিড হয় তেন্তে যোনটো বক্স আছে সেইটো বক্সত ক্লিক কৰিব যদি আপোনাৰ স্পাউছ এজনতকৈ অধিক আছে তেন্তে আপুনি সেইটো বক্সটো ক্লিক কৰিব নেশ্যনেলিটিৰ পিছত ইণ্ডিয়ান দিব তাৰপিছত আপোনালোকৰ মাৰ্কছ ভৰাব লাগিব আৰু এক্সামৰ নাম ভৰাব লাগিব এক্সামৰ নাম বৰ্ড আৰু ইউনিভাৰ্চিটিৰ নাম কোনটো চনত আপুনি পাছ কৰিছে আপোনাৰ কিমান পাৰ্চেণ্টেজ সেইটো ভৰাব লাগিব ক্লাছ 10ৰ লাগিব 12ৰ লাগিব গ্ৰেজুৱেশ্যনৰ লাগিব যিহেতু এইটো গ্ৰেজুৱেশ্যনৰ পষ্ট হয় আৰু কম্পিউটাৰ চাৰ্টিফিকেটখন মেণ্ডেটৰী হয় কম্পিউটাৰ চাৰ্টিফিকেটৰ আপুনি কোনটো কোৰ্চ কৰিছে PGDCA নে DCA নে অন্য কিবা সেইটো ধুনীয়াকৈ মেনশ্যন কৰিব লাগিব আৰু ইয়াত কম্পিউটাৰৰ ইয়েৰটো চিলেক্ট কৰিব লাগিব কোনটো ইয়েৰত আপুনি পাছ কৰিছিলে আৰু পাৰ্চেণ্টেজ কিমান আছিলে সেইটো চিলেক্ট কৰাৰ পাছত আপুনি ইয়াৰ আদাৰ কোৱালিফিকেশ্যন যদি আছে সেইটো দিব পাৰে নাথাকিলে নালাগে দিব তাৰপিছত আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ডিটেইলছটো ফিল আপ কৰিব লাগিব গতিকে আছামটো অট'মেটিক থাকিব আৰু বাকী ডিষ্ট্ৰিক্ট আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা হয় সেই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব আৰু ইয়াত এক্সচেঞ্জ নাম্বাৰটো যোনটো নাম্বাৰ দিয়া থাকে সম্পূৰ্ণ নাম্বাৰটো দিব যাত যোনটো স্লেছ থাকে স্লেছটো নিদিব গতিকে যিহেতু ইয়াত স্পেচিয়েল কেৰেক্টাৰ ছাপোৰ্ট নহয় গতিকে স্লেছটো নিদিব স্লেছৰ ঠাইত স্পেচটো ইউজ কৰিব আৰু কোনটো ইয়েৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই ৰেজিষ্ট্ৰেশ্যন ইয়েৰটো দিব তাৰপিছত এড্ৰেছ ফৰ কৰেছপণ্ডেঞ্চ সেইটো দিব আপোনালোকৰ যোনটো এড্ৰেছ হয় সেইটো দিব যদি পাৰ্মানেণ্ট এড্ৰেছ ছেইম হয় সেইটোৱে কপি পেষ্ট কৰি দিব ষ্টেটটো চিলেক্ট কৰিব আছাম তাৰপিছত যদি ইফ এনি FIR কমপ্লেইণ্ট ক্ৰিমিনেল কেছ এগেইনষ্ট ইউ যদি আপোনাৰ নামত কিবা FIR কমপ্লেইণ্ট কেছ কিবা কিবি আছে তেন্তে আপুনি ভৰাব যদি নাই NA ক্লিক কৰিব নট এপ্লিকেবল আৰু কনভিক্টেড ইন এ ক্ৰিমিনেল কেছ এইটোত আপুনি NA লিখিব আৰু কেতিয়াবা যদি ডিবাৰ্ট হৈছে সেইটো লিখিব সববোৰ লিখাৰ পাছত আপুনি যদি ৱেডাৰ ইনকাম টেক্স SSC যদি আপুনি ইনকাম টেক্স পে' কৰে তেন্তে ইয়াত দিব পাৰিব তাৰপিছত আপোনালোকে কেণ্ডিডেট ডিটেইলছ আপডেট কেণ্ডিডেট ডিটেইলছত ক্লিক কৰিব কেণ্ডিডেট ডিটেইলছ ক্লিক কৰাৰ পাছত আপোনালোকৰ ওপৰত ৰেকৰ্ড আপডেটেড বুলি অপশ্যনটো আহিব সেইটো চাব চোৱাৰ পিছত যোনটো মই ক্লিক কৰিলোঁ আপলোড ডকুমেণ্টছত আপোনালোকে নিজৰ ফটো আৰু ছিগনেচাৰটো আপলোড কৰি ডিক্লেৰেশ্যনত টিক কৰি ছাবমিট কৰিব গতিকে আপোনালোকৰ ফৰ্ম ফিল আপ হৈ গ'ল ইয়াত আপোনাৰ এমাউণ্টটো আহিব নামটো আহিব কিমান পে'মেণ্ট কৰিব লাগে সকলোবোৰ আহি যাব তাৰপিছত আপুনি পে'মেণ্ট ফি
প্ৰিণ্ট ফি পে'মেণ্ট চালানটো ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ যদি এনেকৈ পপ আপ ব্লক বুলি আহে লেপটপত বা কম্পিউটাৰত, সেইটো ক্লিক কৰি আনব্লক কৰি ল'ব। মোৰ ব্লক হৈ আছিলে কাৰণে অহা নাছিলে। আনব্লক কৰাৰ পাছত আপুনি আকৌ এবাৰ ক্লিক কৰিব। এইটো ক্লিক কৰাৰ পাছত আপোনালোকৰ এটা PDF অ'পেন হ'ব। অলপ টাইম লাগিব অ'পেন হওঁতে, যিহেতু লোডিং হৈ আছে। সেই PDFটো অ'পেন হ'ব, এনেকুৱা ধৰণৰ থাকিব। গুৱাহাটী হাইকোৰ্ট এট গুৱাহাটী ফি পে'মেণ্ট চালান বুলি আহিব। SBI পাৱাৰ জ্যোতি একাউণ্ট বুলি আহিব। ইয়াত আপোনাৰ সকলোবোৰ ডিটেইলছ থাকিব। এইখন আপুনি প্ৰিণ্ট আউট কৰি লৈ যাব আৰু ওচৰৰ SBI যিকোনো এটা ব্ৰাঞ্চত গৈ পেলাই আপুনি বেংক চালান দিব পাৰে। আৰু এনেধৰণে আপুনি এই এপ্লাই প্ৰচেছটো কমপ্লিট কৰিব পাৰে। থেংক ইউ। ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা অসুবিধা হয় কমেণ্টত জনাব। মই আপোনালোকক সহায় কৰিব যথেষ্ট চেষ্টা কৰিম। যদি আপোনালোকৰ ডকুমেণ্টছ আপলোড দিয়াত অসুবিধা হৈছে বা এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটৰ নাম্বাৰটো ইনক্লুড কৰাত অসুবিধাৰ সন্মুখীন হৈছে, তেনেহ'লে আপুনি মোক কমেণ্টত জনাব। সম্পূৰ্ণৰূপে সহায় কৰিবলৈ চেষ্টা কৰিম। ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ আৰু ভিডিঅ' পাবলৈ। থেংক ইউ।